কাম কি জানে এক্সপ্লৰাৰে আপোনালোকৰ যোনবোৰ এই যে যোনবোৰ ট্ৰানজেকশ্যনবোৰ হয় আমাৰ এই প্ৰজেক্টত আৰু ব্লকচেইন এক্টিভিটি যোনবোৰ হয় সেইবোৰ মনিটৰ কৰে সেইবোৰ চাই so that ট্ৰান্সপাৰেঞ্চি মেইনটেইন হৈ থাকে আমাৰ এই প্ৰজেক্টটো যে ট্ৰান্সপাৰেঞ্চি মানে হৈছে যে বস্তুবোৰ যাতে দেখাওক লুকুৱাই নথওক so that মানুহে যাতে এই প্ৰজেক্টটো স্কেম বুলি নাভাবক ইট ইজ একচুৱেলি 100% চিকিউৰ এণ্ড ৰিলায়েবল প্ৰজেক্ট সেইবাবে তেওঁলোকে এটা ট্ৰান্সপাৰেঞ্চি মেইনটেইন কৰি থয় এ টু জেড সকলোবোৰ ডিটেইল আপোনালোকক তন্নকৈ বুজাই নহয় জানো থাৰ্ডত কি কৈছে ব্ৰিজ এতিয়া ব্ৰিজ মানে কি হয় দলং ত' ইয়াতে ব্ৰিজে কি কাম কৰে প্ৰজেক্ট হয় ৰাইট ত' ইয়াতে আপোনালোকৰ ডিজিটেল এছেটছবোৰ আপোনালোকৰ নহয় জানো ত' ইয়াতে ব্ৰিজে কি কাম কৰে এটা ব্লকচেইনৰ পৰা ইটো আন এটা ব্লকচেইনলৈ কেনেকে আপোনালোকে নিজৰ এছেটছবোৰ ট্ৰান্সফাৰ কৰিবলৈ পাৰিব ধৰি লওক চলানা SOL যোনটো এটা ফেমাছ ব্লকচেইন হয় এটা পাব্লিক ব্লকচেইন এতিয়া চলানাৰ পৰা যদি মই ডিজিটেল এছেট ট্ৰান্সফাৰ কৰিবলৈ বিচাৰিছো তেতিয়া মই এইটো বহুত ইজিলি কৰিব পাৰিম বহুতটা কষ্ট ট্ৰানজেকশ্যন ফিজত কৰিব পাৰিম কাৰণ আমাৰ এই প্ৰজেক্টৰ যোনবোৰ ফিজবোৰ হয় বহুত কম হয় সেইবাবে ইয়াৰ যোনটো গ্ল'বেলি ইউজাৰ বেছ আছে সেইটো বহুত বেছি আছে কাৰণ অফক'ৰ্চ এতিয়া সকলোৱে বহুতটা হাই ট্ৰানজেকশ্যন ফিজ দিব নোৱাৰে নহয় জানো BTX কি কাম কৰে the decentralized exchange where users can trade digital assets মই কি কৈছো যে ইয়াতে এক্সচেঞ্জেছবোৰ যোনবোৰ আপোনালোকে ট্ৰানজেকশ্যন ফিজবোৰ এইবোৰ কমকে হয় নহয় জানো কিয় কমকে হয় কাৰণ আমাৰ এই প্ৰজেক্টত আপোনালোকৰ কোনো চেন্ট্ৰেলাইজ নাথাকে এটা চেন্ট্ৰেলাইজ ইণ্টাৰমিডিয়েট মানে হৈছে যে কোনো মিডল মেন নাথাকে মানে থাৰ্ড কোম্পানী অৰ পাৰ্টি নাথাকে যোনবোৰে বেছি ট্ৰানজেকশ্যন ফিজ লয় এতিয়া এই যোনবোৰ মিডল মেনবোৰ থাকে যে সেইবোৰকে একচুৱেলি বহুত বেছি কষ্ট দিবলগীয়া হয় আৰু সেইবাবে বহুতখিনি প্ৰজেক্ট একচুৱেলি কষ্টবোৰ বহুত বেছি থাকে কিন্তু আমাৰ এই প্ৰজেক্টত সেই মিডল মেনটোকে আঁতৰাই দিছে জাষ্ট আপুনি থাকিব আৰু চিষ্টেমটো থাকিব আপুনি যোনবোৰ নিজৰ এছেটছবোৰ মেইনটেইন কৰিব আপুনি সেইবোৰ কলাবৰেট কৰিব পাৰিব কমিউনিকেট কৰিব পাৰিব আমাৰ এই চিষ্টেমটোৰ জৰিয়তে তাতে আপোনালোকৰ কোনো মাজত কোনো এজন ব্যক্তি নাথাকে সেইবাবে বস্তুবোৰ চিকিউৰ হয় ৰিলায়েবল হয় আৰু ফিজবোৰ বহুত কমকে লোৱা যায় আৰু আপোনালোকে বুজি পাইছে তাৰপিছত ফাইনেলি BO ৱালেট যোনটো আমি বুট চেইন ৱালেট বুলি কওঁ এতিয়া বুট চেইন ৱালেট আপোনালোকক চাৰ্ভ কৰে কি চাৰ্ভ কৰে এইটো এটা গেটৱে হয় ষ্টেকিঙৰ কাৰণে ৰিৱাৰ্ডছৰ কাৰণে এছেটছবোৰ মেনেজ কৰাৰ বাবে আৰু ইক'চিষ্টেমত পাৰ্টিচিপেট কৰাৰ বাবে Now, in addition, blockchain focuses on modular blockchain deployment, future AI-powered blockchain application. এতিয়া ইয়াতে কি কৈছে যে blockchain আপোনালোকক ফ'কাছ কৰে কিহত ফ'কাছ কৰে ডিচেন্ট্ৰেলাইজ কম্পিউটিঙত ফ'কাছ কৰে এটা AI নেটিভ আইডেন্টিটিজ মানে কি হৈছে যে AI নেটিভ আইডেন্টিটিজ হৈছে আপোনালোকৰ AI এজেন্ট এতিয়া AI এজেন্ট মানে হৈছে আপোনালোকৰ অট'নমাছ ছফ্টৱেৰ চিষ্টেম মেচিন যোনবোৰক যদি আপুনি কিবা এটা গ'ল এচিভ কৰিবলৈ দিয়ে তেন্তে সেই চিষ্টেমছবোৰে নিজেই চিন্তাধাৰা কৰি নিজেই গোটেই গ'লটো এচিভ কৰিবলৈ এক্সিকিউট কৰে প্লেন কৰে আপোনাৰ আগত সেই গ'লটো লৈ আনি দেখাই দিয়ে আৰু তাৰ বেনিফিট কি হয় যে বস্তুবোৰ বহুত একচুৱেলি সোনকালে হয় সেইবাবে ইয়াতে আপোনালোকৰ সঠিক ইউজ কৰা গৈছে আৰু সেইবাবে এই প্ৰজেক্টটো যাতে যিমানো ট্ৰানজেকশ্যন নহওক যিমানো টোকেন স্ৱেপ নহওক যিমানো যাতে ইউজাৰ্ছ বেছ ৰেট নহওক কেতিয়াও এই প্ৰজেক্টৰ যোনটো চিষ্টেম হয় এইটো শ্ল' হৈ নাযায় কাৰণ ইয়াতে বস্তুবোৰ একচুৱেলি বহুত স্পীডত হয় নহয় জানো আপোনাৰ মিনি ছেকেণ্ডছৰ ভিতৰতে বস্তুবোৰ সকলোবোৰ কাম আপোনালোকে পাই যায় ত' তাতে আপোনালোকে গম পাব পাৰে যে এইটো কিয়নো ওৱান অফ দ্য বেষ্ট প্ৰজেক্ট লিষ্টত আহে ইন দ্য ক্ৰিপ্ট' মাৰ্কেট কাৰণ ইয়াতে আপোনালোকৰ বহুত সোনকালে হয় ব্ৰিজ প্ৰভাইড কৰিছে আৰু AI সঠিক ইউজ কৰা গৈছে ইয়াত চ' ডেট ইন দ্য ফিউচাৰ তেওঁলোকে এটা AI পাৱাৰ্ড ব্লকচেইন এপ্লিকেশ্যন ডিজাইন কৰিব পাৰে আৰু ইয়াতে এইটোও মেনশ্যন কৰিছে তেওঁলোকে যে আপোনালোকৰ নিজৰ এটা অনচেইন আইডেন্টিটি থাকে এই চিষ্টেমটোত নহয় জানো আপোনালোকৰ সকলোৰে এটা ইউজাৰ নেম আছে এই প্ৰজেক্টটো এটা একাউণ্ট আছে যদি আপোনালোকে এই প্ৰজেক্টটো ইউজাৰ হয় ত' তাতে আপোনালোকৰ নিজৰ নিজৰ এটা আইডেন্টিটি পায় আৰু এই আইডেন্টিটিটো
আপোনালোকে কিমানখিনিলৈ নিজে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কিমানখিনি আপোনালোকে ৰেংক achieve কৰিব পাৰে that depends upon you now capital and exchange listing এতিয়া ইয়াতে এই প্ৰজেক্টটো হাইলাইট কৰিছে যে এই প্ৰজেক্ট it is not small project right it's a big and solid company তো সেইবাবে ইয়াতে আপোনালোকৰ এটা strong financial backing-ৰ প্ৰয়োজন হ'ব নহয় জানো আৰু ইয়াতে আমাক কোৱা গৈছে যে ফাৰ্ষ্ট ৰাউণ্ড জাষ্ট আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ড ফাণ্ডিং ফেজত মানে প্ৰথমতে আমাৰ কেইপেক বুথিনে ৰিচিভ কৰিছে $15 million ফাণ্ডিং ফি যোনটো মানে এই $15 million actually is a huge amount because Indian rupees যদি আপোনালোকে কনভাৰ্ট কৰে সেইটো আপোনালোকৰ আৰু কৰ'ৰ যাবগে মানে সিমানখিনি হিউজ এমাউণ্ট হয় $15 million ঠিক আছে এতিয়া এই $15 million আপোনালোকে ইনভেষ্ট থাৰ্ডত হৈছে জেমহিট কেপিটেল এটা জেমহিট কেপিটেল হৈছে আপোনালোকৰ এটা ফাইনেন্স এলফা কোৰ ইনভেষ্টমেণ্ট ইনষ্টিটিউচন এই ডাঙৰ গ্লোবেল ইনষ্টিটিউচনে ইয়াত $15 million জাষ্ট আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ড ফাণ্ডিং ফেজত ইনভেষ্ট কৰিছে লগতে এতিয়া এই যে যোনটো ছেকেণ্ড ৰাউণ্ড ফাণ্ডিং ফেজ আহিবলৈ গৈ আছে তাতে আপোনালোকে দেখা পাব যে $50 million ইয়াত ফাণ্ড কৰিব ছখন ডাঙৰ গ্লোবেল ইনষ্টিটিউচন Now, this project also states plan to pursue listings on major cryptocurrency exchanges beginning in September with exchanges such as OKX, Bybit, KuCoin, MEXC and Bitget mentioned. It is yaate moi junbo apnalok mention korilu. Hegita apnalok actually bahut famous blockchain network hoy. Cryptocurrency exchanges are actually প্ৰথমটো হৈছে আপোনালোকৰ OKX তাৰপৰা হৈছে Bybit, KuCoin সেইটো সেইকেইটা আপোনালোকৰ actually listing কৰা হ'ব আমাৰ এই প্ৰজেক্টত এতিয়া listing কৰা হ'ব ছেপ্টেম্বৰ এতিয়া ইয়াতে কি কৈছে গ্লোবেল এক্সপানশ্যন blockchain আপোনালোকক কেৰি কৰে এটা ইণ্টাৰনেশ্যনেল ব্লকচেইন প্ৰজেক্ট লিষ্ট হিচাপে যোনটো অপাৰেট হৈছে আপোনালোকৰ 55খন ডিফাৰেণ্ট কাণ্ট্ৰিজ আৰু ৰিজনত য'ত আপোনালোকৰ 350,000 ইউজাৰ্ছ আছে আৰু 15 লেংগুৱেজ চিষ্টেম তেওঁলোকে প্ৰভাইড কৰিছে এতিয়া এই প্ৰেজেণ্টেশ্যনটো একচুৱেলি 55খন ডিফাৰেণ্ট কাণ্ট্ৰিজ আৰু ৰিজনত অপাৰেট কৰা হৈছে বুলি দেখাইছে কিন্তু আজিৰ ডেটত 60 প্লাছ মানে মোৰ দেন 60 ডিফাৰেণ্ট কাণ্ট্ৰিজ আৰু ৰিজনত একচুৱেলি blockchain এতিয়া অপাৰেট হৈ আছে যোনটো আৰু ইন দ্য ফিউচাৰ বাঢ়িবলৈ গৈ আছে The presentation also describes a worldwide operation structure consisting of studios, operation centers, and global offices. It is ইমান ডাঙৰ এখন যে project হয়তো নহয় জানো 60খন different countries যদি এইটো operate হৈ আছে তেন্তে বহুত ডাঙৰ studios আৰু operation centers প্ৰয়োজন হ'ব সেইবাবে ইয়াতে আপোনালোকৰ just globally এটা এই project আপোনালোকৰ ইনহিবিটৰ launch just আপোনাৰ 100 to 130 days ভিতৰত 1,300 users তেওঁলোকে provide কৰিছে আৰু 200 operation centers তেওঁলোকে provide কৰিছে globally মানে এই পৃথিৱীত আছে তেওঁলোকৰ so total global presence তেওঁলোকৰ 1,500 offices worldwide আছে এতিয়া এখন অফিসে কিমান ডাঙৰ থাকে নহয় জানো 1,500টা যদি ইমান ডাঙৰ এখন অফিস তেওঁলোকে ক্ৰিয়েট কৰিবলৈ বিচাৰিছে ইমান ডাঙৰ অফিসে তেওঁলোকে যদি ক্ৰিয়েট কৰিবলৈ বিচাৰিছে তেন্তে ইন দ্য ফিউচাৰ এবছৰ বা বছৰৰ পাছত কিমান হাজাৰটা অফিস এক্টিভেট কৰিব সেইটো আপোনালোকে নিজে এটা অনুমান লগাই চাব পাৰিব ইনফেক্ট 2,000 3,000 5,000 লৈকে তেওঁলোকে মানে ইনক্ৰিজ কৰিব পাৰে ইন দ্য নেক্সট 1 to 2 years যোনটো তেওঁলোকে নাও ইয়াতে আপোনালোকে এটা স্ক্ৰীনত দেখা পাইছে যে এই যোনবোৰ গ্লোবেল সামিটবোৰ তেওঁলোকে অৰ্গানাইজ কৰে এইটো একচুৱেলি হংকঙত হৈছিলে য'ত 45খন কাণ্ট্ৰিজ আৰু ৰিজনৰ পৰা 4,000 প্লাছ এটেণ্ডিজ আহিছে মানে ইউজাৰসকল আহিছে এটেণ্ড কৰিছে তো তেওঁলোকে আপোনালোকে নিজে চাব পাৰে যে কিমান ভাল একচুৱেলি নিজৰ গ্লোবেল সামিট অৰ্গানাইজ কৰে আৰু ডেমনষ্ট্ৰেট কৰে নিজৰ এফৰ্টবোৰ so that আপোনালোকে এটা ৱৰ্ল্ড ৱাইড কমিউনিটি এংগেজমেণ্ট বিল্ড কৰিব পাৰে যাতে দেশ বিদেশে মানুহৰ লগত আপোনালোকে এংগেজ কৰিব পাৰে বেলেগ দেশৰ কাৰণে আপোনালোকে ইউথসকলৰ মাজত এংগেজ কৰিব পাৰে so তাতে আপোনালোকে দেখা পাইছে যে কিমান ডাঙৰ গ্লোবেল কনফাৰেন্স সামিট তেওঁলোকে প্ৰতি মাহে অৰ্গানাইজ কৰে Dubai তেওঁলোকে অৰ্গানাইজ কৰিছে ইনফেক্ট ইণ্ডোনেছিয়া সাউথ আফ্ৰিকা জাপান কোৰিয়া ইমান বিভিন্ন দেশত একচুৱেলি তেওঁলোকে নিজৰ গ্লোবেল সামিটবোৰ অৰ্গানাইজ কৰে নাও কেইপেকৰ যদি ইন্ট্ৰোডাকশ্যনত চাই তেন্তে কেইপেক আপোনালোকক মেনশ্যন কৰা হৈছিলে যে এইটো এটা ফাৰ্ষ্ট ফ্লেগশ্বিপ ইক'চিষ্টেম হয় নহয় জানো ইয়াৰ প্ৰাইমেৰী অবজেক্টিভে হয় টু ফাংচন এজ এ ডিচেন্ট্ৰেলাইজ ছুপাৰ কম্পিউটিং প্ৰট'কল যোনটোৱে কানেক্ট কৰিব গ্লোবেল ইউজাৰ্ছসকল গ্লোবেলি যোনবোৰ ইউজাৰ্ছ আছে তেওঁলোকক কানেক্ট কৰিব while
supporting কিহক support কৰিব global application support কৰিব through computing power. According to the presentation, KPIC is expected to become one of the ecosystem major traffic gateways, helping attract users into the broader blockchain ecosystem. ইয়াতে কি কৈছে যে KPIC আপোনালোকক expect কৰা হৈছে one of the major কি হ'ব gateway হ'ব ecosystem one of the major gateway হ'ব so that users সকল যাতে attract হয় এটা of course ইমান ডাঙৰ যদি এটা project হয় তেন্তে infrastructure ভাল হ'ব আৰু যেতিয়া infrastructure ভাল হয় যেতিয়া মানুহে গম পাব যে ইয়াতে কিমান profit এটা business তেওঁলোকে create কৰিছে সেইবাবে users attract হ'ব আৰু যেতিয়া users attract হ'ব তেতিয়া আমাৰ যোনটো blockchain ecosystem হয় আৰু broader কে develop হ'ব নহয় জানো now ইয়াতে কি কৈছে economic model কথা দিছে য'ত CA token মানে কি কৈছে KPIC token কিমান আছে total supply 210 million token মানে কিমান কৈছে 21 crore supply আজি মাৰ্কেটত মাইনিং কৰিবলৈ ৰেডি হৈছে ইয়াতে 210 million supply ক'ত যায় তো এটা 210 million supply আপোনালোকৰ 22 years লাগি যাব সেই টোকেনবোৰ ৰিলিজ কৰিবলৈ ঠিক আছে এটা এইটা টোকেন যে 22 বছৰ লাগি যাব তেনে প্ৰতিদিনে কিমান কি টোকেন তেওঁলোকে ৰিলিজ কৰিব জানেনে তেওঁলোকে এদিনত মানে আমাৰ KPIC প্ৰজেক্টত 40,000 ডেইলি টোকেন ইয়াত একচুয়ালি ডেইলি এমিশন প্ৰভাইড কৰা যায় য'ত আপোনালোকৰ 42% কম্পিউটিং পাৱাৰ মানে হেছ ৰেটত যায় এতিয়া 42% হৈছে 16,800 টোকেন এই 16,800 টোকেন আপোনালোকৰ এক্টিভ মাইনাৰ্ছৰ ভিতৰত ডিস্ট্ৰিবিউট হৈ যায় দেন 18% POS output. এটা 18% POS output মানে কি হৈছে point of sale output আৰু আমি কি বুলি কওঁ proof of staking output. এই POS output আপোনালোকৰ কিমান হ'বগে approx ধৰি লওক আপোনালোকৰ 7,200. So এই 7,200 আপোনালোকৰ staking reward যাব. Then 35% তেওঁলোকে dynamic reward পুলত দিছে মানে এই যে আপোনালোকে V0 rank শুনা পাইছে নহয় জানো V1 V2 V3 V10 লৈকে যে আপোনালোকে শুনে সেই যোনটো ৰেংকটো আছে সেইটো আপোনালোকৰ আমাৰ এই প্ৰজেক্টত ডাইনামিক ৰিৱাৰ্ড আহে যোনটো আপোনালোকৰ 35% দিছে that is 14,000 টোকেন out of 40,000 টোকেন দেন আপোনালোকৰ আহে 2% ফাউণ্ডেশ্যন মানে ধৰি লওক আপোনালোকৰ 800 টোকেন আপোনালোকৰ ফাউণ্ডেশ্যনত যায় তাৰ পৰা 3% আপোনালোকৰ DAO মেম্বাৰ্ছত যায় মানে ধৰি লওক এপ্ৰক্স আপোনালোকৰ 1200 টোকেন এতিয়া এই টোকেনবোৰ আপোনালোকৰ ডিস্ট্ৰিবিউচন দিয়া গৈছে প্ৰথমতে আপোনালোকৰ দিছে পেছিভ কম্পিউটিং পাৱাৰ মাইনিং মানে হেছ ৰেট মাইনিং কথা কৈছে যে ইয়াতে আপোনালোকৰ ফৰ্মুলা দিছে 16,800 KPIC multiply by personal hash rate the personal hash rate মানে কি কৈছে যে আপুনি কিমানখিনি ডলাৰ ইনভেষ্ট কৰিছে প্ৰজেক্টত ধৰি লওক আপোনালোকে প্ৰথমতে কিমানখিনি এন্ট্ৰি ফিজ দিব লাগিব $100 নহয় জানো তো এই $100ত আপুনি $100 আপোনালোকে নিজৰ পাৰ্চনেল ইনভেষ্টমেণ্টত থলে তাৰ পৰা total network hash rate এটা total network hash rate কিমান আছিল মই কৈছো 16,800 নহয় জানো তে হিমানকে যদি আপোনালোকে ক্যালকুলেট কৰে তেতিয়া আপোনালোকে কিমান আহিবগে নিজৰ পাৰ্সোনাল ডেইলি আউটপুট আহিব দেন hash rate compensation তেওঁলোকে মেনশন কৰিছে এটা সব জেনাৰেলি আমি কি দেখছো যে যি কোনো প্ৰগ্ৰামত যদি কোনোবা এজন ব্যক্তি ষ্টাৰ্টিংতে জয়েন হয় তেনে তেওঁৰ বেনিফিট বেছিকে থাকে নহয় জানো ইন কম্পেৰিজন টু দা পাৰ্সন যোনে ধৰি লওক আপোনালোকৰ 6 মাহ 8 মাহ নাপা 10 মাহ পাছত জয়েন কৰিছে সেইটো আমি চাইছো so therefore এই পাৰ্টিকুলাৰ প্ৰবলেমটো সলভ কৰিবলৈ তেওঁলোকে এই মানে মেথডটো উলিয়ালে যোনটো হৈছে 1 multiply by k is to 9 minus 1 এটা k ভ্যালু যোনটো আপুনি ৰাখিব সেইটো আপুনি 1.01 ৰাখিব লাগিব আৰু n হৈছে মানে কিমান দিন হল প্ৰগ্ৰামটো লঞ্চ কৰা ফৰ এক্সাম্পল আপোনালোকে ধৰি লওক 100 days হল যেনিবা তেন্তে কিমান হ'বগে আপোনালোকৰ approx 3 month ওচৰা-ওচৰি তেন্তে আপোনালোকে n ৰ জাগাত কি দিব লাগিব 100 আৰু এই 100 days তো আপোনালোকে থৈ পিনে যোনটো আপোনালোকে ভ্যালু পাব সেইটো আপোনালোকে approx 19.60 তেনেকে পাবগে তাৰ পৰা ধৰি লওক আপোনালোকৰ 300 days হল যেনিবা এটা প্ৰজেক্ট লঞ্চ কৰা তেন্তে n ৰ জাগাত যদি আপোনালোকে 300 হয় মানে 10 months ওচৰা-ওচৰি তেন্তে আপোনালোকে যোনটো ইন হ্যান্ড যদি আপোনালোকে ফৰ্মুলাটো পায় সলিউশনটো সেইটো আপোনালোকৰ approx ধৰি লওক 500 হ'বগে তাৰ মানে কি হৈছে যে যদিও আপোনালোকে এই প্ৰজেক্টটো 2 বছৰ নাবা 4 বছৰ পাছত জয়েন হয় তেন্তে আপোনালোকে যোনটো হেছ ৰেট হ'ব সেইটো বহুত বেছি হ'ব আপোনালোকৰ ইনকাম যোনটো জেনাৰেট হ'ব সেইটো বহুত বেছি হ'ব আৰু যোনটো আপোনালোকে টোকেন পাব যোনটো প্ৰথমে যোনজন ব্যক্তিয়ে পাইছিলে যিমানখিনি টোকেন
সেইটো যদি আপোনালোকে শেষতো যদি আপোনালোকে ইমান যদি 10 মাহ 2 বছৰ নাইবা 4 বছৰ পাছতো যদি আপোনালোকে জইন হয় তেন্তে আপোনালোকে সিমানেই টোকন ৰিচিভ কৰিবলৈ পাৰিব আৰু কৰ্চ এইটো এটা বহুতটা ভাল ফৰ্মুলা তেওঁলোকে ক্ৰিয়েট কৰিলে দিট ইজ এ কম্পেনচেশ্যন মেথড টো উলিয়ালে য'ত সকলোৱে চেম অপৰচুনিটি পাব নিজৰ টোকনছবোৰ মাইন কৰিবলৈ নাও ইয়াতে কি কৈছে যদি আপোনালোকে নিজৰ টোকন যদি আপোনালোকে নিজৰ কইনবোৰ চেল কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ যোনটো শ্লিপেজ চাৰ্জেছ লাগে এতিয়া মই কি কৈছো যে প্ৰতিটো বস্তুৱে নিজৰ নিজৰ এটা চাৰ্জেছ লাগে নহয় জানো আৰু আমাৰ এই প্ৰয়োগটো যোনবোৰ চাৰ্জেছ লাগে সেইটো বহুত বেছি কমকে হয় সেইবাবে ইয়াতে যদি আপোনালোকে কইন চেল কৰে তেন্তে আপোনালোকৰ 5% শ্লিপেজ চাৰ্জেছ লাগিব য'ত আপোনালোকৰ 1.8% লিকুইড লেজাৰ আৰু 3.2% যোনটো কেইপেকৰ নোটছ লৈছে তালৈ যায় দেন ইয়াতে তেওঁলোকে এটা কথা মেনশ্যন কৰিছে যে যদি এই প্ৰজেক্টত এতিয়া যদি নহয় অফকৰ্চ আপোনালোকে যদি সদায় যদি ষ্টেকিং কৰে এতিয়া ইয়াতে তেওঁলোকে 360 ডে পুলৰ এটা মানে ষ্টেকিং ৰিৱাৰ্ড পুল উলিয়ালে য'ত আপোনালোকে যিমান এটা লংগাৰ পিৰিয়ডৰ টাইমৰ কাৰণে ষ্টেক কৰিব তাত আপোনালোকে যিমানখিনি আপোনালোকে টোকন ফৰ এক্সাম্পল আপুনি এই প্ৰজেক্টত ধৰি লওক $1,000 ইনভেষ্টমেণ্ট এটা কৰিছে তেতিয়া প্ৰতিদিনে যদি আপোনালোকে $1,000 এটা ইনভেষ্টমেণ্ট কৰিছে তেন্তে প্ৰতিদিনে এপ্ৰক্স ধৰি লওক আপোনালোকে 5টা কেইপেক টোকন আপোনালোকে পাব পাৰিব এতিয়া এই 5টা টোকনটো যদি আপুনি এই যোনটো 360 ডে ষ্টেকিং ৰিৱাৰ্ড পুলটো উলিয়ালে তেওঁলোকে ইয়াতে আপোনালোকে যদি সদায় ষ্টেক কৰে তেন্তে আপোনালোকে 24 এতিয়া ইয়াতে আপোনালোকে লক কৰিব লাগে দেই তো 24 এতিয়া এদিনৰ পাছত যদি আপোনালোকে আনলক কৰে তেন্তে আপোনালোকৰ যোনটো ডেইলি ৰেট হয়তো 0.26% হয়গে দেন 30 ডেজৰ পাছত যদি আপোনালোকে কৰে তেন্তে আপোনালোকৰ সেইটো হ'বগে এই যোনটো 0.26% আছিলে সেইটো আপোনালোকৰ 0.33% হ'বগে দেন 90 ডেজৰ পাছত যদি কৰে তেন্তে আপোনালোকৰ সেইটো 0.41% আহিবগে 180 ডেজৰ পাছত যদি কৰে সেইটো আপোনালোকৰ 0.52% আহিগে তাৰ পৰা 360 ডেজৰ পাছত যদি এবছৰৰ পাছত আপোনালোকে যদি নিজৰ ষ্টেকিং কৰে এবছৰলৈকে তেন্তে আপোনালোকৰ 0.65% আপোনালোকে পাবগে এতিয়া মেবি অকণমান দিগদাৰ হ'ব পাৰে দেই বুজিবলৈ এই যোনটো মই আপোনালোকক পাৰ্চেণ্ট ক'লো তেন্তে এপ্ৰক্সিমেট যদি মই আপোনালোকক কয় এটা বেলেঞ্চ যদি আপোনালোকে পাব এতিয়া ডে ওৱানত ধৰি লওক আপোনালোকে ষ্টেকিং কৰি পিনে কিমান পাইছেগে 5টা কেইপেক লগতে 5.03 কেইপেক আপোনালোকে টোটেল পালে দেন 30 দিনৰ পাছত মানে এমাহৰ পাছত সেই 5টা কেইপেক টোকেন আপোনালোকক কিমান হ'বগে 5.97 কেইপেক টোকেন মানে 6টা কেইপেক টোকেন আহিবগে তাৰ পৰা 90 দিনৰ পাছত যদি আপোনালোকে চাই সেইটো আপোনাৰ 8টা কেইপেক টোকেন ইনফেক্ট 8টা নহয়গে 9টা ওচৰা-ওচৰি হয়গে কেইপেক টোকেন আপোনালোকৰ কাৰণ সেইটো আপোনালোকৰ 8.95 কেইপেক টোকেন হ'বগে তাৰ পৰা 180 ডেজৰ পাছত যদি আপোনালোকে ষ্টেকিংটো আনলক কৰে তেন্তে আপোনালোকৰ 16.05 কেইপেক টোকেন হ'বগে আৰু এবছৰৰ পাছত মানে 360 ডেজৰ পাছত যদি কৰে সেইটো আপোনালোকৰ 51.50 কেইপেক টোকেন হ'বগে এতিয়া চাওকচোন ডে ওৱানত আপোনালোকৰ 5টা কেইপেক টোকেন আহিছে প্ৰতিদিনে নহয় জানো আৰু 360 ডেজৰ পাছত আপোনালোকৰ 50টা কেইপেক টোকেন প্ৰতিদিনে আহিব এটা কিমান এটা ভাল তেওঁলোকে এটা এটা ৰিৱাৰ্ড পুল উলিয়ালে এটা ক্ৰিয়েট কৰিলে য'ত আপোনালোকৰ বেনিফিটৰ কাৰণে কিমানকে আপোনালোকে এটা এতিয়া চাওক ইয়াতে আপোনালোকে জানে যে টোকেনবোৰ লিমিটেড হয় নহয় জানো প্ৰতিদিনে আপোনালোকৰ 40,000 টোকেন আহিব কিন্তু ইউজাৰসকলটো লিমিটেড নহয় যিমান বেছি ইউজাৰ বেছ ক্ৰিয়েট হ'ব ইয়াত সিমান বেছিকৈ এই ইক'চিষ্টেমটো ইমান ব্ৰডাৰলি ডেভেলপ হ'ব তো তেনেকৈ আপোনালোকে চাব পাৰে যে এতিয়া টোকেনছবোৰ ডিষ্ট্ৰিবিউশ্যন যোনটো থাকে সেইটো অকণমান কমি যায় নহয় জানো কিন্তু ইয়াতে তেওঁলোকে যোনটো ষ্টেকিং ৰিৱাৰ্ড পুল এটা যোনটো নতুনকৈ তেওঁলোকে এটা ফৰ্মুলেট কৰিলে তাতে আপোনালোকে কি পাব যায়নে এই যে যোনটো আপোনালোকৰ টোকেনবোৰ ডিষ্ট্ৰিবিউশ্যন কৰোঁতে অকণমান যোনটো ইনকামটো কমি যাব ইন দ্য ফিউচাৰ সেইটো আপোনালোকে ষ্টেকিং কৰি সেইটো আপোনালোকে তাতে আপোনালোকে বেলেঞ্চ কৰিব পাৰিব নিজৰ এমাউণ্টটো ইনফেক্ট তাতকৈ বেছিকে পাব পাৰিব চ' ডেটছ ৱাই তেওঁলোকে ৰিৱাৰ্ড পুলো ক্ৰিয়েট কৰিলে এতিয়া কেইপেক টোকেন যদি আপোনালোকে ৰিচিভ কৰিব সেইটো আপোনালোকৰ নিজৰ ৰেংকৰ ওপৰত ডিপেণ্ড কৰিব যিমান আপোনালোকে নিজৰ ৰেংকবোৰ এচিভ কৰি গৈ থাকিব সিমান আপোনালোকৰ টোকেনবোৰ যোনটো পাব সেইটো বেছি হৈ গৈ থাকিব আৰু যেতিয়া টোকেনবোৰ আপোনালোকে পাব তেতিয়া আপোনালোকৰ ইনকামো ইনক্ৰিজ হ'ব ফৰ এক্সাম্পল V0 আপোনালোকৰ তাত অকণমান কমকৈ আহে আপোনালোকৰ 194 to 450 ৰুপিজলৈকে আপোনালোকে পাব পাৰিব প্ৰতিদিনে কিন্তু V1ত যদি আপোনালোকে এচিভ কৰিবলৈ পাৰে তেন্তে আপোনালোকৰ প্ৰতি মাহে কিমান আহিব এতিয়া V0 আপোনালোকৰ 194 to কিমান কৈছো মই 450 লৈকে আপোনালোকে প্ৰতিদিনে পাব পাৰিব দেই তেন্তে আপোনালোকে নিজে হিচাপ কৰি চাব পাৰিব যে আপোনালোকৰ এমাহত কিমান হ'ব এতিয়া V1 যদি আপোনালোকে এচিভ কৰিবলৈ সক্ষম হয় তেন্তে আপোনালোকৰ যোনটো এমাউণ্ট হয় প্ৰতি মাহে মানে
per month কিমান হ'বগে জানেনে 80,000 to 90,000 rupees লাগে তাৰ পৰা V2 আপোনালোকে যদি পাবলৈ সক্ষম হয় তেন্তে আপোনালোকৰ approx আপোনালোকৰ কিমান হ'বগে ইনকামটো 1.5 lakh to 2 lakhs লৈকে আহিবগে তাৰ পৰা V3 আপোনালোকৰ কাম কৰিবলৈ আৰু ভাল লাগিব কাৰণ আপোনালোকৰ ইনকামটো তেতিয়া আৰু ডাবল হৈ যায় কিমান হৈ যায়গে জানেনে আপোনালোকৰ 3.5 লাখ লৈকে আপোনালোকে পাব পাৰিব V3 মানে প্ৰতি মাহে approximate কৈছো মই তাৰ পৰা V4 যদি আপোনালোকে পাবলৈ সক্ষম হয় তেন্তে আপোনালোকৰ ইনকামটো 7 to 8 লাখ ধৰি লওক V5 যদি পাবলৈ সক্ষম হয় তেন্তে আপোনাৰ ইনকামটো 15 to 20 লাখ লৈকে আহিব পাৰিব V6 30 to 40 লাখ V7 আপোনালোকৰ ধৰি লওক 70 to 80 lakhs আৰু V10 লৈকে যদি আপোনালোকে পাবলৈ সক্ষম হয় তেন্তে আপোনালোকে প্ৰতিদিনে 1 crore ওচৰত ইনকাম পাবগে আৰু এমাহত মিনিমাম ধৰি লওক 15 to 20 crore ধুনীয়াকে আহি যাব আপোনালোকে নিজে এটা ইমাজিন কৰি চাব পাৰিব যে কিমান এটা ভাল তেওঁলোকে ইনকাম তেওঁলোকে জেনেৰেট কৰিছে নহয় জানো এটা কম্পেনচেশ্যন মেথড উলিয়ালে টেকিং ৰিৱাৰ্ড উলিয়ালে লগতে আপোনালোকে কিমান এটা ভাল ইনকাম পাব পাৰিব যিদৰে আপোনালোকে নিজৰ ৰেংকো এচিভ কৰি গৈ থাকিব পাৰিব তো যাতে আপোনালোকে নিজৰ কামটো আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক উইথ গ'ল ডেট আপোনালোকে এমাহত 1 লাখ ইনকাম পাই আমাৰ এই প্ৰজেক্টটো যাতে ষ্টাৰ্ট কৰি দিয়ে লগতে ইয়াতে আপোনালোকে ষ্টেকিং মডেলটো গম পালে এতিয়া শেষত তেওঁলোকে মেনশ্যন কৰিছে 6টা এডভান্টেজেছ আমাৰ এই ষ্ট্ৰেটেজিক প্লেনিংটোত প্ৰথমে কি কৈছে পাব্লিক ব্লকচেইন আৰু ইকোচিষ্টেম ইণ্টিগ্ৰেশ্যন অফ কোৰ্ছ এইটো এটা পাব্লিক ব্লকচেইন হয় নহয় জানো আৰু ইয়াতে আপোনালোকৰ এটা ইকোচিষ্টেম ইণ্টিগ্ৰেট কৰা গৈছে লগতে এইটো এটা গ্লোবেল কমিউনিটি নেটৱৰ্ক হয় এটা more than 60 different countries যদি অপাৰেট হৈ আছে তেন্তে এইটো এটা গ্লোবেল কমিউনিটি নেটৱৰ্ক নহ'ব জানো আৰু এটা ইনোভেটিভ ইকনমিক মডেল বুলি তেওঁলোকে কৈছে কাৰণ আমাৰ এই প্ৰজেক্টটো অফক'ৰ্ছ এটা ইনোভেটিভ হয় বিকজ তেওঁলোকে কিদৰে নিজৰ ট'কেনবোৰ এতিয়া তেওঁলোকে ক্ৰিয়েট কৰিলে চ' এতিয়া 210 মিলিয়ন আমাৰ এই প্ৰজেক্টটোত আছে লগতে প্ৰতিদিনে যদি তেওঁলোকে 40,000 ট'কেন ডেইলি ৰিলিজ কৰিছে তেন্তে আমাৰ এই প্ৰজেক্টৰ যোনটো ভেলিউ সেইটো ইনক্ৰিজ হৈ গৈছে নহয় জানো এতিয়া যদি আপোনালোকে ষ্টাৰ্টিঙতে এই প্ৰজেক্টটো জইন হৈ আছে তেন্তে ইয়াৰ এটা কেইপেক্টৰ যোনটো ভেলিউ হয় যোনটো প্ৰাইচ হয়তো জাষ্ট $1 আছিলে আৰু আজিৰ ডেটত ইয়াৰ গ্ৰ'থ কিমান বাঢ়িলে যায়নে এটা কেইপেক ট'কেনৰ $10 লৈকে আহিছেগে আৰু তেওঁলোকে এটা ভিজন থৈছে যে ইন দ্য নেক্সট 3 to 4 years আমাৰ যোনটো কেইপেক ট'কেনৰ প্ৰাইচ হয় যোনটো ভেলিউ হয় $1,000 লৈকে আহিব পাৰে বুলি ইন দ্য ফিউচাৰ যেতিয়া কেইপেক্টৰ ডিমাণ্ড গ্ৰ' হৈ গৈ থাকিব আৰু ইনোভেটিভ বুলি সেইকাৰণেও কৈছে কাৰণ যদি আপোনালোকে বেলেগ যদি পাব্লিক চেইনবোৰৰ লগত যদি কম্পেয়াৰ কৰে আমাৰ এই প্ৰজেক্টটো তেন্তে ইয়াৰ লগত আপুনি কোনো চিমিলাৰিটি নাপায় কাৰণ ইয়াতে আপোনালোকৰ AI ইউজ কৰা হৈছে আৰু বেলেগবোৰ প্ৰজেক্টত AI বহুত লিমিটেড ইউজ হয় সেইবাবে তাত কেতিয়াবা যোনবোৰ ট্ৰানজেকশ্যন ফিজবোৰ হয় আপোনাৰ ধৰি লওক যোনবোৰ আপোনাৰ চিষ্টেমটো ৰান কৰে ব্লকচেইন এক্টিভিটি যোনবোৰ হয় কেতিয়াবা শ্ল' হৈ যায় কিন্তু আমাৰ এই প্ৰজেক্টটোত একচুৱেলি কেতিয়াও বস্তুবোৰ চিষ্টেমটো শ্বাট ডাউন হৈ নাযায় শ্ল' হৈ নাযায় কাৰণ ইয়াতে আপোনালোকৰ AI টেকনলজি বহুত ভালদৰে ইউজ কৰা গৈছে লগতে তেওঁলোকে ইয়াত কৈছে যে আমাৰ যোনটো কেইপেক প্ৰজেক্ট হয় এইটো এটা ষ্ট্ৰং অৰ্গেনাইজেশ্যন চিষ্টেম লগতে ইণ্টাৰনেশ্যনেল লিডাৰশ্বিপ ইয়াত বিল্ড হৈছে অফক'ৰ্ছ যদি প্ৰতিখন দেশতে ইমান ডাঙৰ এটা প্ৰজেক্ট কাম কৰি আছে তেন্তে ইণ্টাৰনেশ্যনেলি লিডাৰশ্বিপ বিল্ড নহ'ব জানো লগতে ইয়াতে আপোনালোকৰ গ্লোবেল এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিছে য'ত গ্লোবেলি এতিয়া যোনটো এডুকেশ্যন হয় এতিয়া ইমান ডাঙৰ যোনবোৰ গ্লোবেল চামিটবোৰ অৰ্গেনাইজ কৰিছে আমাৰ প্ৰজেক্টটোত তাতে তেওঁলোকে এডুকেশ্যন তেওঁলোকে পাৰ্পছে এতিয়া এডুকেশ্যন পাৰ্পছে তেওঁলোকে ইমান ডাঙৰ গ্লোবেল চামিটবোৰ অৰ্গেনাইজ কৰিছে নহয় জানো যাতে সকলোৱে জানক যে কিমান এটা ভাল প্ৰজেক্ট হয় সেইবাবে ইয়াৰ যোনটো গ্লোবেলি এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ হয় এইটো বহুত ডাঙৰ হয় তেওঁ বহুত বেছিকৈ আমাৰ এই প্ৰজেক্টটোত ইনভেষ্ট কৰিছে CEO and the founding leaders of course তেওঁলোকে ইনভেষ্ট কৰিছে for the education purpose now এটা কেইপেকনো কি হয় এইটো আপোনালোকে থুলমূলকে বুজি পালে চাগে নহয় জানো যদি আপোনালোকে আজি প্ৰথম নতুনকৈ শুনিছে এই মিটিংখন এতিয়া যোৱাকালি ইন এ প্ৰিভিয়াছ মিটিং অফক'ৰ্ছ জনছন জাউছৰ অফিচ প্ৰজেক্ট তেওঁ কিছুমান কথা কৈছিল যোৱাকালি আমাৰ এই কেইপেক প্ৰজেক্টটো লৈ এতিয়া আজি মই তাকে আপোনালোকক দুটামান কথা ক'বলৈ গৈছো পইণ্ট যোনটো তেওঁ কালি কৈছিল এতিয়া প্ৰথমতে তেওঁ কি কৈছিল জানেনে এতিয়া আপোনালোকে সকলোৱে জানে যে বৌথ চেইনৰ ভেলুটো বাঢ়ি গৈ আছে নহয় as the demand of KPEC is growing nowadays প্ৰথমতে মই কি কৈছো যে প্ৰথমতে আপোনালোকৰ যিটো KPEC ট'কেনৰ ভেলিউ আছিলে সেইটো $1 আছিলে তাৰ পৰা আজিৰ ডেটত আমি ইয়াৰ ভেলিউ $10 লৈকে চাব পাৰো আৰু in the next 3 to 4 years
প্ৰজেক্টৰ দাম যদি $1,000 লৈকে আহি যায় তেন্তে এটা বহুত এটা ডাঙৰ ভিজন হৈছে নহয় জানো আৰু এই ভিজনটো এচিভ কৰিবলৈ তেওঁলোকে 3টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব আমাৰ এই প্ৰজেক্টটোত এতিয়া প্ৰথম ক্ৰাইটেৰিয়া যোনটো জনসন ঝাওৱে মেনশ্যন কৰিছিলে সেইটো হৈছে TVL মানে টোটেল ভেলিউ লক এতিয়া আমাৰ যোনটো টোটেল ভেলিউ লক হ'ব সেইটো $5 বিলিয়ন হ'ব লাগিব achieve কৰিব লাগিব আৰু কাৰেন্টলি এটা $5 বিলিয়ন আমি achieve কৰিব লাগিব USDT আৰু কাৰেন্টলি আমাৰ কিমান আছে জানে $100 মিলিয়ন এটা চক February 25th লঞ্চ হয় প্ৰজেক্টটো just 100 to 130 ডেজৰ ভিতৰত কিমানখিনি এমাউন্ট এটা বাঢ়ি গ'ল USD ডলাৰ যোনটো TVL হয় টোটেল ভেলিউ লক হয় এইটো কিমানখিনি বাঢ়ি গ'ল চকচোন $100 মিলিয়ন আৰু of course in the next 3 to $200 billion actually বহুত ধুনীয়া achieve কৰিব পাৰিব then second কি কৈছিলে currently এতিয়া ইয়াতে কি কৈছে যে আৰু এটা second criteria হয় আমি achieve কৰিব লাগিব more than 2 million users এই project হয় এইটো daily এটা daily যদি 2 million users ইয়াতে join হয় সেইটো criteria আমি fulfill কৰিব পাৰিম আৰু currently আমাৰ daily users join হয় জানে 20,000 users daily প্ৰতিদিনে 20,000 users join হয় আমাৰ এই projectত approximate value third 3 number criteria fulfill কৰিব লাগিব one of the most important criteria is to achieve 10,000 ecosystem in our Bochi network. And currently, as of today, বৰ্তমান সময়ত আমাৰ 400 plus ecosystem আছে Bochi network. ঠিক আছে? Now, of course, এই যোনটো journey হয় actually easy নহয় কাৰণ আপোনালোকে ইমান ডাঙৰ এটা যদি vision হৈছে এইটো এটা short period of time কাৰণে achieve কৰিব নোৱাৰে অকমান সময় লাগিব some time লাগিব কিন্তু definitely সিমানখিনি achieve কৰিবলৈ পাৰিব কেইপেক্টৰ যোনটো মিছন আৰু vision হৈছে actually থোৱা হৈছে কেইপেক্ট Johnson Tower. Now, second of is KPEG ecosystem to it apnar first flagship ecosystem বুলিও জানা যায় নহয় জানো that is built on Bochi network. এটা ইয়াতে আমাৰ দুটা different type of mining provide কৰা হৈছে for the community মানে আপোনালোকৰ কাৰণে number 1 কি হৈছে mining machine যোনটো আপোনালোকৰ POW মানে proof of work বুলি জানা যায় number 2 হৈছে আমাৰ stable token that is USD যোনটো হৈছে POS মানে staking proof of stake. Now, এই দুটা criteria আপোনালোকক মানে that is provided for you that is the community. এটা third mention কৰিছে that currently আমাৰ 350,000 users আছে as I told you before য'ত offer কৰা হৈছে 15 different languages 15টা বেলেগ languages আমাৰ এই systemটো provide কৰা গৈছে এটা ধৰি লওক আপোনালোকৰ হিন্দী language provide কৰিলে যেনিবা English, Chinese Indonesian language তো তেনেকা আপোনালোকক 15 different language এটা provide কৰা হৈছে আৰু 60 খন more than 60 different countries ত KPEG নিজৰ global users create কৰিলে now আৰু এটা কথা কৈছিল তেওঁ যে ইয়াতে জনসন ঝাওৱে এইটো কৈছিল যে KPEG is one of the top 3 ecosystem is actually going to be very rapidly there is going to be very rapidly advanced in the future market scenario. যদি আপোনালোকে চাই তেন্তে KPEG আপোনালোকৰ one of the top 3 fastest growing network হয় crypto market. Then he also mentioned যে ইয়াতে তেওঁলোকে এইটো কথাও কৈছিল যে আমাৰ KPEG নিচিনা যদি এটা প্ৰজেক্ট আপোনালোকে যদি চাই তেন্তে 10 বছৰলৈকে যদি আপোনালোকে crypto ইণ্ডাষ্ট্ৰি পাব এনেকুৱা এটা প্ৰজেক্ট তাতে জনসন ঝাওৱে সেইটো কথা কৈছিল that is able to active and trigger across more than 60 community or countries in just 100 to 130 days. Ita yate কৈছে যে 10 বছৰলৈকে আপোনালোকে KPEG নিচিনা আৰু আনটা প্ৰজেক্ট দেখা নাপাব যোনটোৱে just 100 দিনৰ ভিতৰত more than 50 and 60 different countries ত অপাৰেট হৈ আছে এটা বৰ্তমান সময়ত তো আপোনালোকে নিজে এটা ইমাজিন কৰি চাব পাৰিব যে এবছৰ বা দুবছৰ পাছত কিমানখিনি দেশত actually KPEG অপাৰেট হৈ থাকিব now Sixth কৈছে যে KPEG আমাৰ more than 220 employees আছে currently কাম কৰি আছে in the offices আৰু across the world we have more than 1,500 global offices যোনটো মই আপোনালোকক মেনশ্যন কৰিছো ইয়াতে তেওঁলোকে এইটো মেনশ্যন কৰিলে যে আমাৰ এই প্ৰজেক্টটো এটা গ্লোবেল এডুকেশ্যন চিষ্টেম প্ৰভাইড কৰা হৈছে আৰু আজি ডেটলৈকে actually more than 50,000 leaders আমাৰ KPEG Bochiনত ট্ৰেইন কৰা গৈছে আৰু আপোনালোকক সকলোৱে জানে যে আপুনি V1 rank যদি achieve কৰিবলৈ সক্ষম হৈছে তেন্তে আপোনাৰ থাইলেণ্ড পটাই বুলি জেগা এডোখৰত তাত মতা হ'ব for the
ট্ৰেইনিং আৰু আপুনি তাত ফ্ৰী অফ কষ্ট, ডেট ইজ উইদাউট গিভিং এনি মানি, আপোনালোকে উইদাউট এনি কষ্ট আপোনালোকে তাত যাব পাৰিব। ইনফেক্ট ইয়াতে জনচন ঝাৱে এইটো কথাও মেনশ্যন কৰিছিল যে এডুকেশ্যন ইজ দ্য মেইন ড্ৰাইভিং ফৰ্চ ইন দিছ প্ৰজেক্ট। একচুৱেলি এডুকেশ্যনৰ কাৰণে এই প্ৰজেক্টটো ইমানখিনি ইনফ্লুৱেঞ্চিয়েল হ'ল, গ্ল'বেলি ইমানকে মানে ইউজাৰসকলে গম পালে। এডুকেশ্যনত ইমানখিনি ইনভেষ্ট কৰাৰ বাবেহে আমাৰ এই প্ৰজেক্টটো একচুৱেলি ইমানখিনি ইনফ্লুৱেঞ্চিয়েল হ'ব পাৰিলে গ্ল'বেলি ইন টুডেজ ডেট এণ্ড টাইম। আৰু ইয়াতে এই সকলোবোৰ কথা জনচন ঝাও দ্য CEO তেওঁ নিজে লাইভ আহি কৈছিল। So you can just imagine কিমান ট্ৰান্সপাৰেঞ্চি মেইনটেইন হৈ আছে এই প্ৰজেক্টটোত, নহয় জানো? কিমান প্ৰফিটেবল প্ৰজেক্ট হয় একচুৱেলি এইটো আমাৰ। সেইবাবে আপোনালোকে যাতে নিজৰ কামটো আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়ে আৰু কিমান যে এটা ভাল ইনকাম আপোনালোকে এচিভ কৰিবলৈ পাৰিব সেইটো আপোনালোকে নিজে এতিয়া ভালদৰে গম পাব, নহয় জানো? So yeah, I hope আপোনালোকে to a certain extent আজি আমাৰ এই প্ৰজেক্টটো বুজি পালে। Now yeah, thank you for listening. I'm passing over to the ma'am. বহুত বহুত ধন্যবাদ জানি মেম, ইমান ধুনীয়াকৈ ইমান সহজভাৱে আপুনি বুজাই দিছে আৰু ইয়াত উপস্থিত থকা সকলোৱে হয়তো নিশ্চয় বুজি পাইছে, হয়নে? ছাৰ কালি কি ক'লে, কেনেকৈ কি নতুন নতুন কথা ক'লে, কি হয় সেই বিষয়ে একেবাৰে শেষত কৈছে। আৰু যদি আজি কোনোবা নতুন ব্যক্তি আমাৰ মাজত উপস্থিত আছে বা তেওঁ হয়তো কেৰিপেক কি বুজি পাইছে নিশ্চয়, কিন্তু যদি বিতংভাৱে যদি বুজি পোৱা নাই, আমাৰ লিডাৰসকল আছে, তেওঁলোকৰ লগত আপোনালোকে কণ্টেক্ট কৰক, কথা পাতক, তেওঁলোক আছে, তেওঁলোকে বুজাই দিব। আৰু যিসকল ব্যক্তি উপস্থিত আছে তেওঁলোকেতো বুজি পাইছে নিশ্চয়, তেওঁলোকে আগতেও যদি উপস্থিত আছিলে তেনেহলে আমাৰ এই মিটিংখন ক্ৰমান্বয়ে চলি থাকে। য'ত যিখিনি বুজি পোৱা নাযায় আপোনালোকে লিডাৰসকলক সোধক, আপোনালোকে আৰম্ভ কৰক, আপোনালোকে গ্ৰথ কৰক, আপোনালোকেও আগবাঢ়ি যাওক। মই তাকে বিচাৰিম আৰু আজিলৈ আমি জুম মিটিংখন ইমানতে শেষ কৰিম। ধন্যবাদ, শুভৰাত্ৰি।